ইয়াৰ নাম হ'ল বাহক তিতা বা তিতাকচি নাইবা কিছুমানে কয় ৰঙা বাহুকা। বন্ধু বান্ধৱসকল, আজি আমি ইয়াৰ উপকাৰিতাৰ বিষয়ে জানো আহক। এই ফুলবিধ বৰ্তমান অসমৰ বিভিন্ন চুকে কোণে পোৱা যায় আৰু আপুনি জানি আচৰিত হ'ব যে এই ফুলবিধৰ বহুতো গুণাগুণ আছে। কিছুমানে ইয়াক পিটিকা কৰি খায় বা কিছুমানে পাতত দি খায় আৰু কিছুমানে বইল কৰি এনেকৈয়ে খাই দিয়ে। বিশেষকৈ ছুগাৰ থকাসকলে এই ফুলবিধ প্ৰায় খাব লাগে। বৰ্তমান প্ৰকৃতিয়ে সময় অনুসৰি ছুগাৰ থকা ব্যক্তিসকলৰ বাবে এটা ভাল উপহাৰ দিছে। এই বস্তুবিধ ছুগাৰ থকাসকলে বিচাৰি বিচাৰি য'ৰ পৰাই হ'লেও খাবলৈ চেষ্টা কৰিব লাগে। আৰু দ্বিতীয়তে হ'ল যিসকলৰ কৃমি আছে, অৰ্থাৎ ৰাতি হ'লেই কিছুমানৰ পিৰপিৰুৱা এটা অনুভৱ হয়, সেইসকল ব্যক্তিয়ে এই ফুলবিধৰ বইল কৰি খাব পাৰে আৰু ইয়াৰ যি কোমল কোমল পাত ওলায়, এই কোমল পাতবিলাকো আপোনালোকে পাতত দি খাব পাৰে। তৃতীয়তে যিসকলৰ পেলু হয়, যেনেকৈ সৰু ল'ৰা ছোৱালীবিলাকৰো পেলু হয় আৰু প্ৰায় মানুহৰ পেলু হয় ডাঙৰ মানুহ হ'লেও। তো বন্ধুসকল, যদি পেলু হয় তেতিয়াহ'লে এই ফুলবিধ আপোনালোকে পাতত দি মানে অলপ বেছি পৰিমাণে খাই দিলে সেই পেলু শৌচ কৰিলে বাহিৰ হৈ যায়, একেবাৰে বাহিৰ হৈ যায়, চাফা হৈ যায়। আৰু চতুৰ্থতে বহুতো মানুহৰ বিভিন্ন ধৰণৰ চিন্তাত ৰাতি টোপনি নাহে আৰু টোপনি নহাৰ ফলত সিহঁতে বিভিন্ন ধৰণৰ এনেকুৱা মেডিচিন ব্যৱহাৰ কৰে যিবিলাক ফাৰ্মাচীত পায়। এই বনৰ ঔষধি হিচাপত আপোনালোকে যিসকলৰ ৰাতি টোপনি নাহে সেইসকলে এই বস্তুবিধ, এই ফুলবিধ খাব লাগে। যদিহে আপোনালোকে এই ফুলবিধ খায় তেতিয়াহ'লে আপোনাৰ সুন্দৰ টোপনি আহিব, যিহেতু এয়া কোনো ছাইড এফেক্ট নাই, গতিকে খাব পাৰি। আৰু বন্ধু বান্ধৱসকল, ইয়াতে এটা কথা ক'ব বিচাৰোঁ যে যিসকল ব্যক্তি কমজোৰ, খুব কমজুৰি, তেজ কম, সেইসকলে কিন্তু এই বস্তুবিধ খুব কম পৰিমাণে খালে ভাল হয়। যিহেতু কমজুৰি ব্যক্তিসকলে বেছিকৈ খাব নালাগে, খাব পাৰি কিন্তু মানে বেছিকৈ খাব নালাগে। যিসকল ব্যক্তিৰ তেজ কম থাকে সিহঁতক ডক্তৰে বেছিকৈ তিতা খাবলৈতো মানাই কৰে। যেনেকৈ আপোনালোকে তিতা কেৰেলাও খুব কম পৰিমাণে খাব লাগে আৰু এই ফুলবিধো খুব কম পৰিমাণে খাব লাগে। আৰু ইয়াৰ তেনেকৈ কোনো লিমিট বুলি ক'বলৈতো নাই, যেনেকৈ ধৰক গ্ৰাম হিচাপত খাব লাগে বা তেনেকৈ ml হিচাপত খাব লাগে, এনেকুৱা কোনো কথা নাই। যিহেতু এবিধ পাচলি হিচাপত ল'ব পাৰি, ইয়াক সেয়েহে বহুতে পিটিকা কৰিও খায় আৰু কিছুমানে বইল কৰি তেনেকৈয়ে খায়। আৰু এইবিধ আপোনালোকে ৰুবলৈ হ'লে ইয়াৰ ডালটো যিহেতু কাটি পেলাই, এনেকুৱা বৰষুণ ছিজন আহিছে বৰ্তমান, এই বৰ্তমানেই সময় এইবিধ ৰুব পাৰি। আপোনালোকে ইয়াৰ ডালটো কাটি পেলাই দুইফালে কাটি মেলি আপোনালোকে কোমল মাটিত এনেকৈ গজি দিলেই হয়। আৰু কিছুমানে এনেকুৱা ঠাণ্ডা দিনতো ৰুৱে, ঠাণ্ডা দিনত ৰুলেও ভালেই হয়। এই ডালবিধ কাটি লৈ দুইফালে কাটি ল'ব লাগে আৰু মাটিত এনেকৈ গজি দিলেই হৈ যায়, সুন্দৰকৈ হয়। বন্ধুসকল, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আকৌ লগ পাম পুনৰ এটা ভিডিঅ'ত। যদিহে ভিডিঅ'টো ভাল লাগিল তেন্তে শ্বেয়াৰ কৰি দিয়ে যেন।